ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টো ডট প্ৰডাক্ট অৰ স্কেলাৰ প্ৰডাক্টৰ বিষয়ে আমি আলোচনা কৰিলোঁ আজিৰ ভিডিঅ'টোত ডট প্ৰডাক্টৰ লগৰ জড়িত এটা টপিক লৈছোঁ টপিকটো হৈছে প্ৰজেকশ্যন অফ এ ভেক্টৰ অন এ লাইন ইয়াত প্ৰজেকশ্যন মিন্স আমি সিম্পল অৰ্থটো আমি বুজিব পাৰোঁ যে প্ৰজেকশ্যন মানে হ'ব শ্বেডো তাৰ মানে আমি এটা ভেক্টৰৰ আমি শ্বেডোটোৰ কথা আমি আলোচনা কৰিম আৰু সেই ভেক্টৰটোৰ প্ৰজেকশ্যন আৰু শ্বেডোটো আমাৰ ক'ত ফৰ্ম হ'ব এডাল গিভেন লাইনত ফৰ্ম হ'ব সো ষ্টাৰ্ট কৰোঁ আহা কি হয়নো প্ৰজেকশ্যন অফ এ ভেক্টৰ ইয়ান এল এডাল ডাইৰেক্টেড লাইন আৰু সেই এল লাইনডালৰ লগত এ বি এটা ভেক্টৰ আছে আৰু এই এ বি ভেক্টৰটোৱে এল লাইনডালৰ লগত পজিটিভ ডাইৰেকশ্যনত থিটা এংগুল গঠন কৰিছে ধৰি ললোঁ মই এ বি ভেক্টৰটো স্মল এ ভেক্টৰ বুলি এতিয়া এই আমাক লাগে এই যিটো এ বি ভেক্টৰ লৈছোঁ সেই এ বি ভেক্টৰটোৰ প্ৰজেকশ্যন আৰু ক'ত লাগে প্ৰজেকশ্যনটো আমাৰ এই এল লাইনডালৰ ওপৰত এতিয়া মন কৰিবা এ বি ভেক্টৰৰ প্ৰজেকশ্যন পাবলৈ আমি কি কৰিম যদি আমি এই এ বি ভেক্টৰটোৰ ওপৰত ৰে অৰ্থাৎ পোহৰ যদি দিওঁ তেতিয়া এ বি ভেক্টৰটোৰ ছাঁটো অৰ্থাৎ প্ৰজেকশ্যনটো আমাৰ ক'ত পৰিব এনেকৈ আহি আমাৰ এল লাইনডালৰ ওপৰত পৰিব তাৰ মানে আমি ইয়াত ক'ব পাৰোঁ যে এ বি ভেক্টৰৰ যিটো আমাৰ এই বি অৰ্থাৎ টাৰ্মিনেল পইণ্ট আছিলে সেই পইণ্টটো আহি আমাৰ ক'ত লাগিবহি এল লাইনডালৰ এই পইণ্টটোতে আমাৰ ছাপ'জ লাগিলেহি ধৰি ল'লোঁ মই এই পইণ্টটো চি তাৰ মানে আমি ক'ব পাৰিম যে এই যিটো এৰ পৰা চিলে যিটো দৈৰ্ঘ্য আমি পালোঁ সেইটোৱে হৈছে আমাৰ এ বি ভেক্টৰটোৰ প্ৰজেকশ্যন অন লাইন এল চ' আমি লিখিব পাৰিম কি যে projection of AB vector on directed line L is equal to কি হ'ব আমাৰ length of AC আমাৰ এই যিটো A পৰা C লে যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটোৱে হ'ব AB ভেক্টৰটোৰ প্ৰজেকশ্যন L লাইনডালৰ ওপৰত এতিয়া মন কৰা আমি এই AC লাইনডালৰ দৈৰ্ঘ্য আমি কেনেকৈ পাম যে যেহেতু এ বি চি এটা ৰাইট ট্ৰাইংগুল গতিকে এই থিটা এংগুলৰ সাপেক্ষে যদি আমি কস ভেলু লওঁ তেতিয়া আমাৰ ৰেচিঅ'টো কি আহিব এডজাসেন্ট সাইড অৰ্থাৎ সন্নিহিত বাহু এ চি ডিভাইডেড বাই হাইপোটেনাছ অৰ্থাৎ অতিভুজ অৰ্থাৎ এ বি ভেক্টৰটোৰ মেগনিচিউড চ' এ বি ভেক্টৰ মেগনিচিউড ইয়াৰ পৰা আমি কি এ চিৰ লেংথটো পাম আমি কি মেগনিচিউড অফ এ বি ভেক্টৰ ইনটু কস থিটা অৰ্থাৎ আমি এ চিৰ দৈৰ্ঘ্যটো আমি কি পালোঁ মেগনিচিউড অফ এ বি ভেক্টৰ ইনটু কস থিটা এইটোৱে আমাৰ কি বুজাব যে এই যিটো আমাৰ এ বি ভেক্টৰৰ প্ৰজেকশ্যনটো বুজাব অৰ্থাৎ এ চিৰ দৈৰ্ঘ্য মন কৰিবা প্ৰজেকশ্যন অফ এ বি ভেক্টৰ মিন্স এই দৈৰ্ঘ্যটো বুজাইছে মেগনিচিউডটোৰ কথা কৈছে এতিয়া আমি এই এ চি লাইনডালতে যদি আমি ডাইৰেকশ্যন দি দিওঁ অৰ্থাৎ সেই ডাইৰেকশ্যনটো আমি কেনেকৈ দিছোঁ যে এল যিডাল গিভেন লাইন আছিলে ডাইৰেক্টেড লাইন সেই লাইনডালৰ ডাইৰেকশ্যনৰ সৈতে আমি চেম ডাইৰেকশ্যনতে লৈছোঁ আমি এ চি লাইনডালৰ ডাইৰেকশ্যন তাৰমানে আমাৰ এইটো এটা এ চি ভেক্টৰ হ'ল এতিয়া এইটোক আমি ক'ব পাৰিম এ চি ভেক্টৰটো আমি ক'ব পাৰিম প্ৰজেকশ্যন ভেক্টৰ চ' প্ৰজেকশ্যন ভেক্টৰ এ চি ভেক্টৰ মন কৰিবা ইয়াত প্ৰজেকশ্যন অফ এ বি ভেক্টৰ আৰু প্ৰজেকশ্যন ভেক্টৰ এ চি এই দুইটা অৰ্থ বেলেগ প্ৰজেকশ্যন অফ এ বি মিন্স এৰ পৰা চি লৈ যিটো আমি দৈৰ্ঘ্য লৈছোঁ অৰ্থাৎ এ চি ভেক্টৰৰ মেগনিচিউড আৰু যদি আমি এ চি ভেক্টৰ লৈ দিওঁ তেতিয়া আমাৰ এইটো প্ৰজেকশ্যন ভেক্টৰ বুলি ক'ম এতিয়া আমি এই এ চি ভেক্টৰটো আমি কেনেকৈ পাম মন কৰিবা এৰ পৰা এ চি ভেক্টৰটোৰ মেগনিচিউড অৰ্থাৎ এ চি দৈৰ্ঘ্যটো আমি কি পালোঁ যে মেগনিচিউড অফ এ বি ভেক্টৰ ইনটু কস থিটা এতিয়া আমাক লাগে কি এ চি ভেক্টৰটো লাগে আমি এতিয়া কেনেকৈ পাম এ চি ভেক্টৰটো যদি আমি এ চি ভেক্টৰ ডাইৰেকশ্যনতে যদি আমি এটা ইউনিট ভেক্টৰ লওঁ ধৰি ল'লোঁ ইউনিট ভেক্টৰটো মই ল'লোঁ পি কেপ আৰু সেই ইউনিট ভেক্টৰটো যদি আমি এ চিৰ ভেক্টৰৰ মেগনিচিউডৰ লগত যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কি পাম সেই এ চি ভেক্টৰটো আমি পাম
সো এটো এটা আমি এটা ইম্পৰ্টেণ্ট ৰিজাল্ট পালোঁ এটোৱে কি বুজাইছে যে আমাৰ AB ভেক্টৰৰ প্ৰজেকশ্যন ভেক্টৰ AC ভেক্টৰ আমাৰ বুজাইছে এতিয়া ইয়াত যেটো আমি AB ভেক্টৰৰ প্ৰজেকশ্যন পাইছিলো প্ৰজেকশ্যন ভেক্টৰ সেই প্ৰজেকশ্যন ভেক্টৰৰ ডাইৰেকশ্যনটো নিৰ্ভৰ কৰিব ডাইৰেক্টেড লাইনডালৰ ওপৰত আৰু সেই ডাইৰেক্টেড লাইনডালৰ ডাইৰেকশ্যনৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰিব যে এই থিটা ওপৰত নিৰ্ভৰ কৰি অৰ্থাৎ cos থিটাৰ ভ্যালুটো পজিটিভ নে নেগেটিভ তাৰ ওপৰত নিৰ্ভৰ কৰি AC ভেক্টৰৰ ডাইৰেকশ্যনটো আমি ক'ব পাৰিম গতিকে চাওঁচোন আহা আমাৰ এই বেলেগ বেলেগ ডাইৰেকশ্যনতনো আমি এই AC ভেক্টৰ অৰ্থাৎ প্ৰজেকশ্যন ভেক্টৰটোৰ আমি ডাইৰেকশ্যনটো কেনেকৈ পাব পাৰো তাৰ কাৰণে তোমালোকে এই প্ৰথম ফিগাৰটো মন কৰা ইয়াত এডাল L ডাইৰেক্টেড লাইন লোৱা হৈছে আৰু এই L ডাইৰেক্টেড লাইনডালৰ লগত AB এটা ভেক্টৰে পজিটিভ ডাইৰেকশ্যনত থিটা এংগুল গঠন কৰিছে ইয়াত AB ভেক্টৰটোৰ নাম মই লৈছো A ভেক্টৰ আৰু এই যেটো আমি AC ভেক্টৰ অৰ্থাৎ প্ৰজেকশ্যন ভেক্টৰ AC ভেক্টৰটোৰ মই নাম লৈছো P ভেক্টৰ ইয়াত মন কৰিবা AB ভেক্টৰে L লাইনডালৰ ওপৰত যেটো এংগুল থিটা গঠন কৰিছে সেই এংগুলটো আমাৰ কিহৰ ভিতৰত আছে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত আছে অৰ্থাৎ আমি যেটো ক্লাস 11ত পঢ়িছিলো ট্ৰিগোনোমেট্ৰিক চেপ্টাৰত যেটো কোৱাড্ৰেন্ট এংগুল পঢ়িছিলো আমি ফাৰ্স্ট কোৱাড্ৰেন্টত 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত সেকেন্ড কোৱাড্ৰেন্টত 90 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীৰ ভিতৰত আৰু থাৰ্ড কোৱাড্ৰেন্টত আমাৰ এংগুল বিলাক পৰে 180 ডিগ্ৰীৰ পৰা 270 ডিগ্ৰী আৰু ফোৰ্থ কোৱাড্ৰেন্টত আমাৰ আহে এংগুল বিলাক 270 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ ভিতৰত এতিয়া মন কৰা আমি যেটো স্পষ্টভাৱে দেখা পাইছো এই এংগুলটো আমাৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰতে আছে দ্যাট মিন্স আমাৰ ইয়াত এই যে ফাৰ্স্ট কোৱাড্ৰেন্টত আমাৰ cos থিটাৰ ভ্যালুটো পজিটিভ আহিব সো ইয়াত আমাৰ যেটো AC ভেক্টৰ অৰ্থাৎ যেটো প্ৰজেকশ্যন ভেক্টৰ পাম তাত আমাৰ cos থিটাৰ ভ্যালুটো পজিটিভ আহিব cos থিটাৰ ভ্যালুটো পজিটিভ আহিব সেই কাৰণে যেহেতু cos থিটাৰ ভ্যালুটো আমি পজিটিভ পাইছো সেই কাৰণে আমি এই AC ভেক্টৰটোৰ ডাইৰেকশ্যন আমি L লাইনডালৰ ডাইৰেকশ্যনৰ দিশতে আমাৰ লোৱা হৈছে সেকেন্ড কেছটো এতিয়ালৈ আহা সেকেন্ড কেছটোত আমাৰ কি হৈছে যে AB ভেক্টৰটোৱে L লাইনডালৰ ওপৰত এই থিটা এংগুল গঠন কৰিছে আমি ইয়াত দেখুতে ধৰিব পাৰিছো যে এই থিটা এংগুলটো আমাৰ 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ ভিতৰত থাকিব দ্যাট মিন্স এই এংগুলটো আমাৰ 90 ডিগ্ৰীতকৈ অলপ ডাঙৰ আৰু লেছ দেন 180 ডিগ্ৰী হৈছে দ্যাট মিন্স এই থিটা এংগুলটো সেকেন্ড কোৱাড্ৰেন্টত আমাৰ আছে আৰু সেকেন্ড কোৱাড্ৰেন্টত আমাৰ cos থিটাৰ ভ্যালুটো নেগেটিভ আহে সেই কথাটো তোমালোকে মনত ৰাখিবা ফাৰ্স্ট কোৱাড্ৰেন্টত অল পজিটিভ আহে আৰু সেকেন্ড কোৱাড্ৰেন্টত sin আৰু cosec তাৰপিছত থাৰ্ড কোৱাড্ৰেন্টত tan আৰু tanৰ ৰেচিপ্ৰকেল cot আৰু ফোৰ্থ কোৱাড্ৰেন্টত আহে cos আৰু তাৰ ৰেচিপ্ৰকেল sec দ্যাট মিন্স আমি এই এংগুলটো যেহেতু আমাৰ সেকেন্ড কোৱাড্ৰেন্টত পৰিছে আৰু ইয়াত যেহেতু cos থিটাৰ ভ্যালু নেগেটিভ সেই কাৰণে ইয়াত আমি যদি AC ভেক্টৰটো লওঁ cos থিটাৰ ভ্যালুটো নেগেটিভ আহিব সেই কাৰণে আমি এই প্ৰজেকশ্যন ভেক্টৰ AC ভেক্টৰৰ ডাইৰেকশ্যনটো আমাৰ কোনফালে গৈছে L লাইনডালৰ ডাইৰেকশ্যনৰ অপজিটত গৈছে এটো অপজিট দিশত আমি AC ভেক্টৰৰ ডাইৰেকশ্যনটো লোৱা হৈছে তেনেকৈ থাৰ্ড ফিগাৰটো যদি তোমালোকে মন কৰা এই ফিগাৰটোত থিটা এংগুলটো আমাৰ কিহৰ ভিতৰত আছে 180 ডিগ্ৰী আৰু 270 ডিগ্ৰীৰ ভিতৰত দ্যাট মিন্স এংগুলটো আমাৰ কোট লাই কৰিলে থাৰ্ড কোৱাড্ৰেন্টত আৰু থাৰ্ড কোৱাড্ৰেন্টত অনলি tan and cot পজিটিভ আহে দ্যাট মিন্স cos থিটাৰ ভ্যালুটো নেগেটিভ হ'ব সেই কাৰণে আমি এই যেটো AC ভেক্টৰৰ ডাইৰেকশ্যনটো আমাৰ L লাইনডালৰ ডাইৰেকশ্যনৰ বিপৰীত দিশত গৈছে তেনেকৈ ফোৰ্থ লাষ্ট ফিগাৰটো আমাৰ যদি চাওঁ ইয়াত আমি কি দেখিছো যে L লাইনডালৰ লগত AB ভেক্টৰটোৱে থিটা এংগুল গঠন কৰাত আৰু সেই এংগুলটো আমি কি দেখিছো যে
270 ডিগ্ৰী আৰু ডাঙৰ অৰ্থাৎ 270 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজতে আছে ডেট মিন্স ফ'ৰ্থ কোৱাড্ৰেণ্টত আৰু আমি কোৱাড্ৰেণ্ট ছিষ্টেমৰ মতে জানো যে ফ'ৰ্থ কোৱাড্ৰেণ্টত কছ থিটাৰ ভেলু পজিটিভ সেইকাৰণে এই যিটো প্ৰজেকশ্যন ভেক্টৰ AC ভেক্টৰ তাৰ ডাইৰেকশ্যনটো L লাইনডালৰ ডাইৰেকশ্যনৰ সৈতে একেই হৈছে এনেধৰণৰে আমি কছ থিটাৰ ভেলুৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা ভেক্টৰৰ প্ৰজেকশ্যন ভেক্টৰটোৰ ডাইৰেকশ্যনটো আমি ক'ব পাৰোঁ ইয়াতে তোমালোকে আৰু এটা কথা মন কৰা এইটো এটা ভেক্টৰ আছে B ভেক্টৰ আৰু এটা ভেক্টৰ হৈছে A ভেক্টৰ A ভেক্টৰ আৰু B ভেক্টৰৰ মাজত থিটা এংগুল পজিটিভ ডাইৰেকশ্যনত গঠন হৈছে এতিয়া আমি এই যদি আমি A ভেক্টৰৰ প্ৰজেকশ্যন ভেক্টৰটো আমি যদি ল'ব বিচাৰো B ভেক্টৰৰ ওপৰত তেতিয়া কি হ'ব মন কৰা যে প্ৰজেকশ্যন অফ A ভেক্টৰ অন B ভেক্টৰ তেতিয়া আমি কি পাম যে A ভেক্টৰ ডট প্ৰডাক্ট উইথ B কেপ এতিয়া ইয়াত মন কৰা B কেপটো হৈছে এই B ভেক্টৰৰ ডাইৰেকশ্যনতে যদি আমি এটা ইউনিট ভেক্টৰ লওঁ হেতুৱে কি বুজাব B কেপ বুজাব এতিয়া আমি এটো কিয় লিখিলো কাৰণ আমি কি উলিয়াব বিচাৰিছো যে A ভেক্টৰৰ প্ৰজেকশ্যনটো আমি B ভেক্টৰত লাগে অৰ্থাৎ সেই প্ৰজেকশ্যন ভেক্টৰটো আমি পাবলৈ আমি কি কৰিব লাগিব যে A ভেক্টৰ ডট প্ৰডাক্ট উইথ B কেপ মিন্স এই B ভেক্টৰৰ ডাইৰেকশ্যনতে আমি এটা ইউনিট ভেক্টৰ লৈছোঁ এতিয়া আমি ইয়াত আৰু অলপ সিম্পলিফাই কৰিব পাৰোঁ তোমালোকে ইউনিট ভেক্টৰ যেতিয়া আমি পঢ়িছিলো তাত এটা কথা পাইছিলো যে এটা ভেক্টৰ আছে A ভেক্টৰ আৰু সেই A ভেক্টৰৰ ডাইৰেকশ্যনতে মই এটা যদি ইউনিট ভেক্টৰ লওঁ তেতিয়া আমি সেই ইউনিট ভেক্টৰ অৰ্থাৎ A কেপটো কেনেকৈ পাইছিলো যে গিভেন ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ গিভেন ভেক্টৰ সো আমি ইয়াতো এতিয়া সেই কথাটোকে লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰিম যে B কেপটো আমি এই ইউনিট ভেক্টৰটো কোনটো ভেক্টৰ ডাইৰেকশ্যনত লৈছো B ভেক্টৰ সো B ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ B ভেক্টৰ ইয়াত আৰু অলপ আমি সিম্পলিফাই কৰি লিখিব পাৰোঁ যে 1 বাই ম্যাগনিটিউড অফ B ভেক্টৰ হোল ব্ৰেকেট A ভেক্টৰ ডট প্ৰডাক্ট B ভেক্টৰ অৰ্থাৎ এইটোৰ জৰিয়তে আমি এটা ভেক্টৰৰ ডাইৰেকশ্যনত আমি আন এটা ভেক্টৰৰ প্ৰজেকশ্যন ভেক্টৰটো আমি উলিয়াব পাৰোঁ এতিয়া এই যিকিটা আমি চাৰিটা ফিগাৰ পাইছিলো সেই চাৰিটা ফিগাৰৰ ওপৰত বেছ কৰি অবজাৰভেশ্যন কিছুমান আছে ফাৰ্স্ট অবজাৰভেশ্যন ইজ ইফ থিটা ইকুৱেল 0 ডিগ্ৰী যদি এংগুল অৰ্থাৎ দুইটা ভেক্টৰৰ মাজৰ যদি এংগুলটো 0 ডিগ্ৰী হয় তেতিয়া দেন দা প্ৰজেকশ্যন অফ AB ভেক্টৰ ধৰি ললা আমি এই AB ভেক্টৰৰ প্ৰজেকশ্যন লৈছো আৰু সেই AB ভেক্টৰ আৰু ইটো ভেক্টৰৰ মাজৰ এংগুলটো যদি 0 ডিগ্ৰী হয় তেতিয়া হলে সেই গিভেন AB ভেক্টৰৰ প্ৰজেকশ্যনটো কি হ'ব যে AB ভেক্টৰটো নিজেই হ'ব কিয় হ'ল কাৰণ ইয়াত আমি পাইছিলো যে প্ৰজেকশ্যনটো আমি কেনেকৈ উলিয়াব পাৰিছিলো যে ম্যাগনিটিউড অফ AB ভেক্টৰ ইনটু cos থিটা ইনটু সেই AB ভেক্টৰ ডাইৰেকশ্যনতে এটা আমি ইউনিট ভেক্টৰ সাপোজ এটো P ভেক্টৰ বুলি ললো এতিয়া ইয়াত cos থিটাৰ ভ্যালুটো অৰ্থাৎ থিটাৰ ভ্যালুটো আমাৰ 0 ডিগ্ৰী AB ভেক্টৰ ইনটু cos থিটাৰ ভ্যালুটো আমি cos 0 ডিগ্ৰী আৰু এটো P ভেক্টৰ ইয়াত cos 0 ডিগ্ৰী মান 1 সেই ফালৰ পৰা ইয়াত আমাৰ যদি এংগুলটো যদি 0 ডিগ্ৰী হয় তেতিয়া হলে AB ভেক্টৰৰ প্ৰজেকশ্যনটো হি নিজেই হ'ব সিমিলাৰলি থিটা ইকুৱেল টু যদি 180 ডিগ্ৰী থিটা ইকুৱেল টু যদি পাই হয় তেতিয়া হলে AB ভেক্টৰৰ প্ৰজেকশ্যনটো কি হ'ব BA ভেক্টৰ দ্যাট মিন্স সেই প্ৰজেকশ্যন ভেক্টৰটোৰ ডাইৰেকশ্যনটো AB ভেক্টৰৰ অপোজিট ডাইৰেকশ্যনত আহিব আৰু সেকেন্ড কেছটো দিছে ইফ থিটা ইকুৱেল π/2 দ্যাট মিন্স 90 ডিগ্ৰী অৰ থিটা ইকুৱেল টু 3π/2 দ্যাট মিন্স 270 ডিগ্ৰী হয়
then the projection of AB vector will be 0 vector. ইয়াত AB ভেক্টৰৰ প্ৰজেকশ্যনটো কিয় 0 ভেক্টৰ হ'ল কাৰণ cos theta, theta means 90 degree, cos 90 degree value 0 আৰু cos 3 pi by 2 that means 270 degree, cos 270 degree value to 0 সেই কাৰণে এই ক্ষেত্ৰত AB ভেক্টৰৰ প্ৰজেকশ্যনটো 0 ভেক্টৰ হ'ব এইখিনিয়ে আছিলে আমাৰ প্ৰজেকশ্যন ভেক্টৰৰ ওপৰতে কথাখিনি এতিয়া প্ৰজেকশ্যনৰ ভেক্টৰৰ পাছতে আপোনালোকৰ কিতাপত আৰু এটা কথা দিছে যে টেক্সট বুকখনত এই দুটা এক্সাম্পল 19 আৰু 20 এক্সাম্পল 19 এটা 19 টোত এটা ইনইকুৱেলিটি দিছে ইনইকুৱেলিটিটো হৈছে যে কচি স্কোৱাৰছ ইনইকুৱেলিটি আৰু এক্সাম্পল 20 দিছে ট্ৰায়াঙ্গল ইনইকুৱেলিটি এই দুইটা ইনইকুৱেলিটি কেনেকৈনো আমাৰ হ'ব পাৰে যে কিনো ইনইকুৱেলিটি কিটা হেকিটা কথাৰ বিষয়ে আমি এতিয়া আলোচনা কৰোঁ সো প্ৰথমতে আমি লৈছো কচি স্কোৱাৰছ ইনইকুৱেলিটি যে এই ইনইকুৱেলিটিটোত কি কৈছে যে for any two vectors suppose vector দুটা a vector and b vector তেতিয়া হলে আমি কি পাব পাৰিম যে ইনইকুৱেলিটিটোৰ পৰা আমাৰ কি কৈছে magnitude of a vector dot product with b vector always less than equal to magnitude of a vector into magnitude of b vector অৰ্থাৎ a আৰু b দুটা ভেক্টৰ আছে এই দুটা ভেক্টৰৰ কাৰণে কি কৈছে যে a vector dot b vectorৰ magnitude to less than equal a vector magnitude into b vector magnitude এটোকে নাম দিছে কচি স্কোৱাৰছ ইনইকুৱেলিটি এতিয়া এই ইনইকুৱেলিটিটো কেনেকৈনো আমাৰ ট্ৰু হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ if a vector equal to 0 vector or b vector equal to যদি 0 vector হয় অৰ্থাৎ ইয়াত a আৰু b vector দুইটাই যদি 0 vector হয় তেতিয়া হলে এই ইনইকুৱেলিটিটো আমাৰ ট্ৰু হ'ব that means আমি এই কেছটোত ইনইকুৱেলিটিটো আমি ট্ৰু হয় বুলি ক'ব পাৰিম সো আমি লিখিলো এই কেছটোত যে ইনইকুৱেলিটি হোল্ড কৰিব that means ট্ৰু হ'ব সো যদি ট্ৰু হয় আমি লিখিব পাৰিম কি যে a ভেক্টৰ ডট b ভেক্টৰ ইয়াৰ মানটো কি হ'ব 0 হ'ব কাৰণ ইয়াত a আৰু b ভেক্টৰ দুইটাই 0 ভেক্টৰ গতিকে সেই দুইটা ভেক্টৰৰো ডট প্ৰডাক্টটো 0 ডট প্ৰডাক্টটো 0 হলে তাৰ ম্যাগনিটিউডটো 0 সো গতিকে এই দুটা অৰ্থাৎ ৰাইট হ্যান্ড সাইডটোৰ পৰা আমাৰ কি হ'ব ইকুৱেল টু magnitude of a vector into magnitude of b vector তাৰ মানে a আৰু b দুইটাই যদি 0 ভেক্টৰ হয় তেতিয়া হলে 0 ভেক্টৰ ম্যাগনিটিউডটো 0 হ'ব অৰ্থাৎ a পাৰ্টটো আমাৰ 0 পালো আৰু এই ৰাইট হ্যান্ড সাইড পাৰ্টটো আমি 0 পালো এটো কেতিয়া হ'ব যদি হে a আৰু b ভেক্টৰ দুইটাই 0 ভেক্টৰ হয় এতিয়া আমি লম let a vector not equal to 0 and also b ভেক্টৰৰ ম্যাগনিটিউডটো যদি 0 নহয় তাৰ মানে ইয়াত a আৰু b ভেক্টৰ দুইটাই যদি 0 ভেক্টৰ নহয় তেতিয়া হলে কি হ'ব মন কৰা ইয়াত আমি পাইছিলো যেতিয়া আমি ডট প্ৰডাক্ট পঢ়িছিলো যে a ডট b ভেক্টৰ কি হয় যে a ডট b ভেক্টৰ ইকুৱেল উইথ a ভেক্টৰ ম্যাগনিটিউড b ভেক্টৰ ম্যাগনিটিউড ইনটু cos থিটা আৰু থিটাটো আছিল দুইটা a আৰু b ভেক্টৰৰ মাজৰ এংগুলটো এতিয়া মই যদি এই ডট প্ৰডাক্টত ম্যাগনিটিউডটো লৈ লওঁ অৰ্থাৎ ম্যাগনিটিউড অফ a ডট b তেতিয়া কি হ'ব মন কৰা এটোটো অলৰেডি আমাৰ স্কেলাৰ কোৱান্টিটি অৰ্থাৎ a আৰু b ভেক্টৰৰ ম্যাগনিটিউড ললে এটা পজিটিভ ভ্যালুৱে পাম গতিকে আমি এটো একে ৰাখিলো magnitude of a vector into magnitude of b vector এতিয়া আমি এই cos theta magnitude টো লৈছো এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰিম magnitude of a dot b vector divided by magnitude of b equal to cos theta এইখিনি আমি ইয়াৰ পৰা পালো এতিয়া তোমালোকে জানা যে cos theta ৰ ভ্যালুটো কি হয় যে cos theta ৰ ভ্যালুটো অলৱেজ মাইনাস আৰু 1 ৰ ভিতৰত থাকে গতিকে ইয়াত আমি কি লিখিব পাৰো যে cos theta ভ্যালুটো
লেছ দেন ইকুৱেল 1 এটো যেহেতু আমি 11ত পাইছিলো cos θ আমাৰ cos ফাংচনটোৰ ৰেঞ্জটো -1 আৰু 1 ৰ ভিতৰত গতিকে cos θ মডুলাছ অফ cos θ ৰ ভ্যালুটো অলৱেজ লেছ দেন ইকুৱেল টু 1 সো আমি ইয়াৰ পৰা লিখিব পাৰো therefore magnitude of a dot b vector divided by magnitude of a vector into magnitude of b vector less than equal to 1 so ইয়াৰ পৰা আমি cos squares inequality to পাই যাম কি পাম যে magnitude a vector dot b vector less than equal magnitude of a into magnitude of b এইটোৱে হ'ল cos squares inequality proof to এতিয়া এই cos squares inequality to ব্যৱহাৰ কৰি আমি আৰু এটা inequality পাব পাৰো সেই inequality to হৈছে triangle inequality triangle inequality triangle inequality কি কৈছে যে for any two vectors suppose a vector and b vector তাৰ পৰা আমি কি পাম যে magnitude a vector plus b vector less than equal magnitude of a vector plus magnitude of b এটো হৈছে triangle inequality এতিয়া এটো আমি proof কৰিম এতিয়া প্ৰথমতে যদি a vector equal to 0 vector আৰু b vector equal to যদি 0 vector হয় তেতিয়া এই inequality টো true হয় নে নহয় মন কৰা obviously হ'ব কাৰণ a আৰু b ভেক্টৰৰ দুইটাই 0 ভেক্টৰ গতিকে a পাৰ্টটো আমাৰ 0 আহিব আৰু ৰাইট হ্যান্ড সাইডৰ পাৰ্টটো আমাৰ কি আহিব 0 আহিব কাৰণ 0 ভেক্টৰৰ ম্যাগনিটিউড সদায় 0 পাম আমি গতিকে যদি আমাৰ a আৰু b ভেক্টৰ দুইটাই 0 হয় then আমি ক'ব পাৰিম then the inequality hold true হ'ব এতিয়া আমি চাও let a ভেক্টৰৰ ম্যাগনিটিউড not equal to যদি 0 হয় আৰু b ভেক্টৰৰ ম্যাগনিটিউডো যদি not equal to 0 হয় that means a আৰু b ভেক্টৰ দুইটাই যদি 0 ভেক্টৰ নহয় তেতিয়া আমাৰ এই ইনইকুৱেলিটি টো ট্ৰু হ'ব নে নহয় হেতু আমি চেক কৰিব লাগে সো তাৰ কাৰণে আমি আগবাহু ইয়াত আমি স্টাৰ্ট কৰিছো যে a ভেক্টৰ প্লাস b ভেক্টৰ মডুলাস স্কয়াৰ এটো আমি ইয়াৰ পৰা কি লিখিব পাৰিম তোমালোকে যেহেতু ডট প্ৰডাক্ট বহাৰ পাছত আমি কিছুমান অবজাৰভেশন পাইছিলো আৰু সেই অবজাৰভেশনত তোমালোকে এটা পইণ্ট পাইছিলা যে a ডট a তেতিয়া আমি কি লিখিব পাৰো ম্যাগনিটিউড অফ a ভেক্টৰ স্কয়াৰ গতিকে আমি ইয়াটো কি লিখিব পাৰিম যে a ভেক্টৰ প্লাস b ভেক্টৰ ডট a ভেক্টৰ প্লাস b ভেক্টৰ এটো আমাৰ ৰিজাল্টটো এই পইণ্টৰ পৰা আমাৰ পাইছো এতিয়া আমি এৰুটা ডট প্ৰডাক্ট কৰি লম a ভেক্টৰ ডট a প্লাস a ডট b plus b dot a plus b dot b vector এটো পালো এতিয়া ইয়ান আৰু এটা প্ৰপাৰ্টি আমাৰ ইউজ হ'ব কি প্ৰপাৰ্টি ইউজ হ'ব এই প্ৰপাৰ্টিটোৱে অৰ্থাৎ a dot a কি লিখিব পাৰিম আমি ম্যাগনিটিউড অফ a ভেক্টৰ স্কয়াৰ প্লাস a ভেক্টৰ ডট b ভেক্টৰ এতিয়া ইয়াত মন কৰা যেহেতু আমি পাইছিলো যে ডট প্ৰডাক্ট ইজ কমিউটেটিভ গতিকে b ডট a টো আমি কি লিখিব পাৰো a ভেক্টৰ ডট b ভেক্টৰ প্লাস এটো আমি লিখিব পাৰো ম্যাগনিটিউড অফ b ভেক্টৰ স্কয়াৰ এই কমিউটেটিভৰ ক্ষেত্ৰত আমি লিখিব পাৰি প্ৰপাৰ্টিটো লিখি দিও যে সিন্স ডট প্ৰডাক্ট ইজ commutative that means a vector dot b vector equal with b vector dot a vector এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম যে a vector magnitude square plus a পাৰ্টটো মন কৰা আমি প্লাস কৰিলে পাম আমি 2 a vector dot b vector plus magnitude of b vector square
এতিয়া আমি ইয়াত আৰু এটা কথা ব্যৱহাৰ কৰিম যে আমি জানো since for all x belongs to real number যিকোনো সকলো ৰিয়েল নাম্বাৰৰ কাৰণে যে x less than equal modulus of x অৰ্থাৎ সকলো ৰিয়েল নাম্বাৰৰ কাৰণে সেই নাম্বাৰটো অৰ্থাৎ ৰিয়েল নাম্বাৰটো তাৰ এবসলিউট ভ্যালু এটা মডুলাস ভ্যালুতকৈ কি হয় সদায় সৰু বা সমান হয় সো আমি ইয়াত লিখিব পাৰিম এই পাৰ্টটো যে less than equal magnitude a vector magnitude square plus 2 into magnitude a dot b কাৰণ ইয়াত a dot b এটো এটা আমাৰ স্কেলাৰ কোয়ান্টিটি অৰ্থাৎ ইয়াত এটা ৰিয়েল নাম্বাৰ আহিব আৰু সেই ৰিয়েল নাম্বাৰটো আমি পাইছো যে তাৰ ম্যাগনিটিউড এবসলিউট ভ্যালুতকৈ কি হয় সদায় সৰু হয় সেই কাৰণে আমি less than equal দিছো আৰু তাৰ এই নাম্বাৰটোৰ অৰ্থাৎ এই ডট প্ৰডাক্টৰ আমি ম্যাগনিটিউড লৈছো প্লাস ম্যাগনিটিউড b ভেক্টৰ স্কয়াৰ এতিয়া মন কৰা আমি কসি স্কয়াৰ্স ইনইকুয়ালিটিত কি পাইছিলো যে ম্যাগনিটিউড a ডট b ভেক্টৰ লেস দেন ইকুৱেল কি হ'ব সেপাৰেট হ'ব অৰ্থাৎ a ভেক্টৰ ম্যাগনিটিউড ইনটু b ভেক্টৰ ম্যাগনিটিউড সো আমি ইয়াত এতিয়া a লাইনটোত আমি কসি স্কয়াৰ্স ইনইকুৱেলিটি ইউজ কৰিব পাৰিম যে magnitude a vector square plus a part to ইয়াত আমি cosine squares inequality use কৰিলে magnitude a vector into magnitude b vector plus magnitude b vector square a line টোত আমি ৰিজন দিব কি পাৰিম যে from cosine squares inequality cosine squares inequality পৰা আহিছে এতিয়া a পাৰ্ট খিনি আমাৰ a square plus 2ab plus b square ফৰ্মুলা সো ইয়াত আমি লিখিব পাৰো আইডেন্টিটিৰ পৰা যে magnitude a vector plus magnitude b vector whole square so therefore a খিনি ইকুৱেল টু আমি আসিলে a vector plus b vector magnitude square so therefore আমি লিখিব পাৰো magnitude a vector plus b vector less than equal a vector magnitude plus b vector magnitude whole square এতিয়া মন কৰা যেহেতু ইয়াত আমাৰ both side square আছে সো আমি স্কয়াৰিং স্কয়াৰ ৰুট ললত আমি পাম যে magnitude a vector plus b vector less than equal magnitude of a plus magnitude of b ইয়াত a আৰু b ভেক্টৰ এটোৱে হৈছে ট্ৰায়াঙ্গল ইনইকুৱেলিটি এই ট্ৰায়াঙ্গল ইনইকুৱেলিটিত আৰু এটা ৰিজাল্ট এটা আমি পাব পাৰো এই ইনইকুৱেলিটিটোৰ পৰা ইম্পৰ্টেন্ট ৰিজাল্টটো মন কৰিবা ইয়াত মন কৰিবা ট্ৰায়াঙ্গল ইনইকুৱেলিটিয়ে কি কৈছে যে এই লেফট পাৰ্টটো ৰাইট হ্যান্ড সাইড পাৰ্টটোতকৈ সদায় কি হ'ব সৰু বা সমান হ'ব যদি আমি ইকুৱেল পাই যাওঁ তেতিয়া কি হ'ব মন কৰা এটো আমি ইকুৱেল কৰি লিখিলো এই পাৰ্টটো ইকুৱেল হলত আমি কি বুজিব পাৰিম এটা ডায়াগ্ৰামৰ সহায়ত আমি চাব পাৰো ভাল ধৰণৰে যে এটো এটা আমাৰ a ভেক্টৰ আৰু এটা a টাৰ্মিনেল পইণ্টৰ পৰা আৰু এটা ভেক্টৰ ষ্টাৰ্ট হৈছে সাপোজ b ভেক্টৰ নাম দিলু মই এটো ab আৰু এটো bc এতিয়া এই a ভেক্টৰ আৰু b ভেক্টৰৰ সাম ভেক্টৰটো কিহে বুজাব এই ac লাইন ডালে বুজাব অৰ্থাৎ এটো আমি লিখিব পাৰো a ভেক্টৰ প্লাস b ভেক্টৰ এতিয়া মন কৰিবা a ভেক্টৰ প্লাস b ভেক্টৰ ম্যাগনিটিউড এটো কি হ'ব ac লাইন ডালে বুজাব সো আমি ইয়াত লিখিলো ac লাইন ডালৰ ম্যাগনিটিউড ইকুৱেল উইথ a ভেক্টৰ মানে কি ab ভেক্টৰ ম্যাগনিটিউড সো ab ভেক্টৰ ম্যাগনিটিউড প্লাস b ভেক্টৰ ম্যাগনিটিউড মিন্স ডায়াগ্ৰামটোৰ পৰা bc ভেক্টৰৰ ম্যাগনিটিউড ইয়াত আমি কি পালো মন কৰা ab ভেক্টৰ
মেগনিচিউড আৰু বি চি ভেক্টৰৰ মেগনিচিউড প্লাছ কৰিলত আমাৰ কি হয় এ চি ভেক্টৰৰ মেগনিচিউড তাৰ মানে আমি ইয়াত ক'ব পাৰোঁ যে এ বি চি তিনিওটা পইণ্ট কোলিনিয়াৰ পইণ্ট কোলিনিয়াৰ পইণ্ট মিনছ একেডাল ৰেখাতে তিনিওটা পইণ্ট আছে তাৰ মানে এইটো এ পইণ্ট এইটো বি পইণ্ট আৰু এইটো এটা চি পইণ্ট অৰ্থাৎ এ বি দৈৰ্ঘ্য আৰু বি চিৰ দৈৰ্ঘ্য প্লাছ কৰিলত আমি কি পাইছোঁ এ চি লাইনডালৰ দৈৰ্ঘ্য পাইছোঁ সেইকাৰণে এ বি চি তিনিওটা পইণ্ট কোলিনিয়াৰ পইণ্ট বুলি কৈছে আৰু এই কোলিনিয়াৰ কেতিয়া হ'ব যদিহে এই কচি স্কুৱেৰ ইনইকুৱেলিটি দুইটা পাৰ্ট যদি আমাৰ ইকুৱেল হয় এইটো এটা আমাৰ ইম্পৰ্টেণ্ট ৰিজাল্ট এই ৰিজাল্টটো আমি তিনিটা গিভেন পইণ্ট কোলিনিয়াৰ পইণ্ট হয়নে নহয় চেক কৰাৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সাৰচাইজটোত আছে গতিকে আজিৰ ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছিলে প্ৰজেকশ্যনৰ ওপৰত আৰু দুটা ইনইকুৱেলিটিটো পালোঁ এটা হৈছে কচি স্কুৱেৰ্ছ আৰু এটা হৈছে ট্ৰাইংগুল ইনইকুৱেলিটি এইখিনিয়ে আছিলে আমাৰ ডট প্ৰডাক্টৰ টপিকটোত ইয়াৰ পাছতেই 10.3 এক্সাৰচাইজটোত আমাৰ এই ডট প্ৰডাক্ট আৰু প্ৰজেকশ্যনৰ ওপৰতে কুৱেশ্যনখিনি দিছে